খবৰ হয় বাটপথ সুচলক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিশেষভাৱে এই মুহূৰ্তত কেবিনেটে গ্ৰহণ কৰা এক সিদ্ধান্তই আনন্দিত কৰি তুলিছে এই মুহূৰ্তত বাইহাটা তেজপুৰবাসীক বিভিন্ন সময়ত এই পথছোৱাক লৈ বিভিন্ন অভিযোগ আছিল আৰু এই অভিযোগসমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সঘনে কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰে অৱশেষত ৰাজ্য চৰকাৰে যিসমূহ আহ্বান কৰিছিল দাবী কৰিছিল আৰু সেই অনুসৰি অৱশেষত কেন্দ্ৰীয় চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তই বিশেষভাৱে বাইহাটা আৰু তেজপুৰ সংযোগী মূল পথৰ বাসিন্দা তথা তাৰ আৱাসীসকলক বিশেষভাৱে উপকৃত কৰিব কাৰণ দেশখনৰ মূল বিষয়বস্তুৱে হৈছে জনতাৰ সৰ্বাংগীন উন্নয়নৰ আন এক পদক্ষেপ হৈছে বাটপথৰ উন্নয়ন আৰু যদি বাটপথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন কৰে তেতিয়াহ'লে সামগ্ৰিকভাৱে সেই অঞ্চলৰ উন্নয়ন হয় আৰু সেই লক্ষ্যৰে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় চৰকাৰে অনুদান আগবঢ়াবলৈ লৈছে ৮৯৭০ কোটি টকা এই মুহূৰ্তত ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী পথ ৪ লেনযুক্ত এই পথ নিৰ্মাণ কৰিব কেন্দ্ৰীয় চৰকাৰে NHAই এই পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ ইতিমধ্যে সিদ্ধান্ত ধাৰ্য কৰিছে আৰু দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আবণ্টন বা তেখেতসকলে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে ৮৯৭০ কোটি টকা ব্যয় সাপেক্ষে এই সিদ্ধান্ত তেখেতসকলে লৈছে গতিকে ইয়াৰ ফলস্বৰূপে এই মূল পথছোৱাত বাইহাটাৰ পৰা তেজপুৰলৈকে ১৩৫ কিলোমিটাৰ যি সুদৈৰ্ঘ্য পথ এই পথছোৱাৰ উন্নয়ন হ'ব অৰ্থাৎ ৪ লেনযুক্ত পথ হ'ব ইয়াৰ লগে লগে যোগাযোগ ব্যৱস্থাৰ উন্নয়ন ঘটিব আৰু বিশেষভাৱে অসমৰ তথা উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰি অহা কেতবোৰ পদক্ষেপে এই নতুনকৈ সংযোজন হ'বলগীয়া ৪ লেনযুক্ত পথেই বিশেষভাৱে ইয়াত অৰিহণা যোগাব সেই ধৰণে আমি কেইবাটাও প্ৰকল্প যদি চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে ব্ৰহ্মপুত্ৰৰ মাজৰ যি সুৰংগ পথ নিৰ্মাণৰ কথা চলি আছে কেন্দ্ৰীয় চৰকাৰৰ ইতিমধ্যে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বিষয়টোৰ ক্ষেত্ৰত যদি চোৱা হয় তেতিয়াহ'লে এই যি মূল পথ পকীকৰণ হ'ব ৪ লেনযুক্ত পথ হ'ব এই পথ গৈ অৰ্থাৎ বাইহাটা চাৰিআলিৰ পৰা গৈ তেজপুৰত তাৰ সেই সুৰংগত অতিক্ৰম কৰিব অৰ্থাৎ এই যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত আন এটা মাইলৰ খুঁটি হৈ ৰ'ব এই নিৰ্মাণকাৰী পথ আৰু বুঢ়াৰ ওপৰত ক'ব পাৰি যে এই পথৰ আন এক বৈশিষ্ট্য হৈ পৰিব বিশেষভাৱে কিয়নো ইতিমধ্যে সকলোৱে অৱগত যে মৰাণৰ ৰাজপথত ইলেফটি যি ব্যৱস্থা জৰুৰীকালীন বিমান অৱতৰণ কৰাৰ যি পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ জৰুৰীকালীন পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু সেই একেধৰণে নিৰ্মাণ হ'বলগীয়া বাইহাটাৰ পৰা তেজপুৰ এই পথছোৱাটো তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই পথছোৱাত যদি চোৱা হয় তেতিয়াহ'লে জৰুৰীকালীন বিমান অৱতৰণ কৰাৰ তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে ১৩৫ কিলোমিটাৰ সুদীৰ্ঘ এই পথছোৱাৰ ক্ষেত্ৰত এয়া হ'ব অন্যতম আন এক মাইলৰ খুঁটি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই পথখন নিৰ্মাণ কৰিবলৈ যোৱা অৱস্থাত তেখেতসকলে ১৯খন উৰণ সেতু আৰু সমান্তৰভাৱে সৰু বৰ ৪৫খন দলং ইয়াত নিৰ্মাণ কৰাৰ কথা ইতিমধ্যেই কেবিনেটৰ সিদ্ধান্তত তেখেতসকলে প্ৰকাশ কৰা হৈছে গতিকে দেখিবলৈ পোৱা গৈছে উত্তৰ পূব তথা অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সময় সময় কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ আৰু বিশেষভাৱে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰি অহা অন্যতম বিষয় হৈছিল যে বাইহাটাৰ পৰা আৰম্ভ কৰি তেজপুৰলৈকে এই মূল পথছোৱাৰ যি জৰাজীৰ্ণ এই পথছোৱাৰ নিৰ্মাণৰ কথা বাৰম্বাৰ অৱগত কৰি আহিছিল আৰু সেই ধৰণে অৱশেষত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে ১৩৫ কিলোমিটাৰ সুদীৰ্ঘ পথ তেখেতসকলে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই ধৰণে কেন্দ্ৰীয় কেবিনেট তেখেতসকলে অনুমোদন জনাইছে ৮৯৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই পথছোৱাই বিশেষভাৱে যোগাযোগ ব্যৱস্থা চুবুৰীয়া অৰুণাচলৰ ক্ষেত্ৰতো এক মাইলৰ খুঁটি হৈ ৰ'ব কাৰণ যদি চোৱা হয় উত্তৰ পাৰে সেই যোগাযোগ ব্যৱস্থা উন্নয়ন ঘটিলে আগন্তুক দিনত বা উত্তৰ পাৰৰ যোগাযোগৰ ক্ষেত্ৰতো আন এক মাইলৰ খুঁটি হ'ব গতিকে সামগ্ৰিকভাৱে যদি চাবলৈ যোৱা হয় তেতিয়াহ'লে এই পথছোৱাই মাথোন উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰী সংযোজনৰ আন এক মাইলৰ খুঁটি হ'ব কিয়নো ইতিমধ্যে ৰাজ্য চৰকাৰখনে আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত যে ৰিং ৰোডৰ পদক্ষেপ আৰু ৰিং ৰোড যদি চোৱা হয় তেতিয়াহ'লে বাইহাটা চাৰিআলি হৈ কুৰুৱা হৈ আহিব আৰু সমান্তৰালভাৱে সোণাপুৰত লাগিবহি গতিকে এই যি ৰিং ৰোডৰ কনচেপ্ট বা চৰকাৰৰ পৰিকল্পনা তাতো এক সহায়ৰ হাত হৈ ৰ'ব কাৰণ এই মূল পথছোৱা ৪ লেনযুক্ত হোৱাৰ লগে লগে বহুখিনি কাম আগবাঢ়িব কাৰণ বাইহাটা চাৰিআলিৰ পৰা চৰকাৰে সংযোগ কৰিব বিচাৰিছে এই ৪ লেনযুক্ত ৰিং ৰোডৰ প্ৰকল্প গতিকে এই ৰিং ৰোডৰ প্ৰকল্পটো হ'ব এয়া এক অন্যতম মাইলৰ খুঁটি গতিকে কেইবাটাও কাৰণত এই
পথছোৱা কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তই হৈ পৰিছে অন্যতম বিশেষভাৱে নতুন মাত্ৰা লাভ কৰিব NH15 আৰু বিশেষভাৱে এয়া নতুন ৰূপ লাভ কৰাৰ ক্ষেত্ৰত আজি স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে বাইহাটা তেজপুৰবাসী ৰাইজ এই মুহূৰ্তত উপকৃত হ'ব আৰু তেখেতসকলে এই মুহূৰ্তত আনন্দ প্ৰকাশ কৰিছে কাৰণ এয়া হ'ব অঞ্চলটোৰ যোগাযোগৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি ৰূপে এই মুহূৰ্তত বিবেচিত হৈছে গতিকে স্বাভাৱিকতে ক'ব পাৰি কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও টুইট যোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যোগাযোগ আৰু আন্তঃগাঁথনি ব্যৱস্থা উন্নয়নৰ ফলস্বৰূপে এখন ৰাজ্যৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হয় আৰু এই সামগ্ৰিক উন্নয়নত বজাই ৰাখিব লাগিলে কেন্দ্ৰীয় চৰকাৰৰ এনেকুৱা ধৰণৰ প্ৰকল্পসমূহেই বিশেষভাৱে সহায়ৰ হাত আগবাঢ়িব গতিকে ক'ব পাৰি এক প্ৰকাৰ হয়তো নিৰ্ধাৰিত সময়ত উচিত কাম কাজৰ জৰিয়তে হয়তো সঠিক সময়ত এই পথছোৱা নিৰ্মাণ হৈ উঠিব আৰু যি পথছোৱা পূৰ্বে প্ৰায় 3.5 ঘণ্টা সময় লাগিছিল অৰ্থাৎ বাইহাটীৰ পৰা তেজপুৰলৈকে গৈ পোৱাত 3.5 ঘণ্টা সময় লাগিছিলে এই প্ৰকল্প হৈ সম্পন্ন হৈ উঠাৰ লগে লগে প্ৰায় 1.7 ঘণ্টাৰ ভিতৰতে গৈ উপস্থিত হ'ব পাৰিব যিকোনো লোক গতিকে সেই ধৰণে এতিয়া দূৰত্ব যেন খুব কমাই আনিব বা সময় যি আছিল পূৰ্বৰ দীঘলীয়া সময় প্ৰয়োজন হৈছিল সেই সময় হ্ৰাস হৈ উঠিব এই নতুন প্ৰকল্প হৈ উঠাৰ লগে লগে গতিকে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত স্বাভাৱিকতে বিভিন্নজনে এই মুহূৰ্তত আদৰণি জনোৱা পৰিলক্ষিত হৈছে